আজি ডক্টৰ হিতেশ বৰুৱাৰ লগত বহি আছো। মই তেখেতক শুভেচ্ছা দিছো আৰু তেওঁলোকৰ আটাই গোটেই পৰিয়ালটোক মই শুভেচ্ছা জ্ঞাপন কৰিছো যে 25 বৰ্ষৰ এই শুভাৰম্ভ তেওঁলোকৰ ফাউণ্ডেশ্যন ডে যোৱাকালি গ'ল। গতিকে মই তেওঁলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো, কাৰণ মোৰ এই ক্ষেত্ৰত মোৰ এটা স্বাৰ্থ আছে। স্বাৰ্থটো এইটো যে মই ছবি উদ্যোগটো চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত, আৰু তেওঁলোকে নেম কেয়াৰ সদায় দে হেভ বিন ভেৰি কনচিডাৰেট টুৱাৰ্ডছ অল দি এক্টৰ্ছ আৰু যিখিনি কলা কৌশলী আমাৰ ছবি উদ্যোগটোৰ লগত জড়িত বা সংগীত জগতৰ লগত জড়িত তেওঁলোকৰ লগত। গতিকে সেই ক্ষেত্ৰত মই সদায় তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আৰু আজি মই তেওঁলোকৰ ওচৰত মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো যে আজি এনে এটা শুভ মুহূৰ্তত তেওঁলোকে মোক মাতি আনিছে মাজলৈ। আৰু প্ৰবলি ফিজিকেল যিটো ধৰণৰ ট্ৰেইনিং মই লৈ থাকো, মই বুজি পাওঁ ইয়াৰ মাহাত্ম্যটো, কাৰণ মই নিজে বহু ধৰণৰ ফিজিকেল ইঞ্জুৰি মই ছাষ্টেইন কৰিবলগীয়া হৈছে লাষ্ট 38 ইয়াৰ্ছ। 38 বছৰ মই ফিটনেছৰ লগত জড়িত। মই নেশ্যনেল জিমনাষ্ট আছিলো। গতিকে মই পেইনটো বুজি পাওঁ আৰু ইয়াৰ ৰিকুৱাৰমেণ্টটো বুজি পাওঁ যে কি ধৰণৰ ৰিকুৱাৰমেণ্ট এজন স্পৰ্টছমেনৰ থাকে আচলতে এই ক্ষেত্ৰত। আৰু যিটো বস্তু আমাৰ আজিলৈকে আমি দেখিছো, সদায় আমাৰ এই বস্তুটো আমাৰ ইগনৰ কৰি থকা হৈছে, বা সদায় আমি এই বস্তুটো আমি এটা টেকেন ফৰ গ্ৰান্টেড যে অসুখ হৈছে বা দুখ পাইছে বা ঠিক হৈ যাব নিজে নিজে সময়তে। কিন্তু তাত যদি অলপমান মেডিকেল হেল্প আহে, এজন স্পৰ্টছমেনৰ যে কেৰিয়াৰটো ছেভ হ'ব পাৰে, এজন মানুহৰ যে পাৰ্মানেণ্ট ডেমেজ হোৱাৰ পৰা বাচিব পাৰে, এই কথাটোৰ গুৰুত্বটো মই বুজি পাওঁ। গতিকে মই আজি ইয়াত উপস্থিত থাকিবলৈ পাই ঈশ্বৰৰ ওচৰতো মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যে মই মোৰ অভিজ্ঞতাখিনি মই মানুহৰ মাজত শ্বেয়াৰ কৰিব পাৰিম। গতিকে আজি বাংগালোৰত তেওঁলোকে যিটো ইউনিট, বাংগালোৰৰ সেইটো কি আছে, সুমন শৰ্মা মাই ৰিহেব কেয়াৰ বুলি সুমন শৰ্মা তেখেত আহিছে বাংগালোৰৰ পৰা। তেখেতৰ যিটো তাত ইউনিট, গতিকে আজি চাউথ ইণ্ডিয়াত ইমান এডুকেটেড এখন ছ'চাইটিৰ মাজত যেতিয়া মানুহখিনি অফ কৰে এখন ফিজিঅ'থেৰাপি ইউনিট এটা, তেতিয়া আমি বুজি পাওঁ যে তেওঁলোকে তাৰ গুৰুত্বটো বুজি পায় আৰু তাত কি ধৰণৰ আমি কি মানদণ্ডৰ আমি ছাৰ্ভিচ তাত দিবলগীয়া হ'ব। গতিকে তাত পোৱা মানুহখিনিৰ যিটো ছাৰ্ভিচ আজি পোৱা আমি সগৌৰৱে ক'ব পাৰো যে নেমকেয়াৰত যিখিনি ছাৰ্ভিচ তেওঁলোকে পাব ইন টাৰ্মছ অফ ফিজিঅ'থেৰাপি প্লাছ ৰিহাব, মই ভাবো যে সেইটো একদম সমান হ'ব। গতিকে মই ইটছ এ গ্ৰেট নিউজ ফৰ আছ, আমাৰ কাৰণেও খুব ভাল খবৰ। বিশেষকৈ স্পৰ্টছমেন, বিশেষকৈ ইঞ্জুৰি হোৱা পেচেণ্টছ, এক্সিডেণ্ট পেচেণ্টছ বা যিখিনি ধৰক কাৰ্ডিয়েক এৰেষ্ট হৈ হেৰি হোৱা এৰেষ্ট যিখিনি তেওঁলোকৰ যিটো ৰিহাব দৰকাৰ হয়, সেইবিলাক বস্তু এতিয়া তেওঁলোকে সহজে উপলব্ধ হ'ব তেওঁলোকৰ বাবে। গতিকে মই নথৈ আনন্দিত আজি ইয়াত উপস্থিত থাকিবলৈ পাই। আৰু মিডিয়াৰ ভাই বন্ধুসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছো যে আজি এনে এটা মহৎ তেওঁলোকো আমাৰ লগত আছে। এই বাৰ্তা ইয়াৰ পৰাই বহুত দূৰলৈ যাওক, যিখিনি মানুহে ভুগি আছে তেওঁলোকে সকাহ পাওক, সেইটো আশাৰে মই আজি ইয়াত আহি উপস্থিত হৈছো। আশা কৰো নেম কেয়াৰৰ এই প্ৰচেষ্টা যেন সুন্দৰকৈ আগবাঢ়ি গৈ থাকে। ধন্যবাদ। নেম কেয়াৰ হস্পিটেলৰ ৰূপালী জয়ন্তী আজি প্ৰথম দিন। আজিৰ এই প্ৰথম দিনটোত আমি এটি ষ্টেট অফ আৰ্ট ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ আমি ইনোগ্ৰেট কৰিব ওলাইছো। ৰিহেবিলিটেশ্যনত এতিয়ালৈকে বহু ক্ষেত্ৰত বহুত ইউনিট আছে, কিন্তু ইয়াত আমি সম্পূৰ্ণৰূপে বেংগলোৰৰ পৰা এটা ইউনিটৰ লগত আমি টাই আপ কৰিছো, আৰু তেখেতসকলৰ লগত ইয়াত সুমন শৰ্মা তেখেতৰ লগত আমাৰ টাই আপ হৈছে। আৰু এতিয়াৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকে বাহিৰত যি ধৰণে ফিজিঅ'থেৰাপিৰ যিখিনি সুবিধা সেইখিনি উপলব্ধ এতিয়া নেম কেয়াৰতে পাব। গতিকে এইটো আমাৰ কাৰণে বৰ সুখৰ খবৰ যে আজি চিলভাৰ জুবলি বা 25 বছৰীয়া বৰ্ষৰ প্ৰথম পদক্ষেপ হিচাপে আমি আজি এই কাৰ্যসূচী হাতত লৈছো। গোটেই বছৰটোৱে আমি 25 বছৰীয়া বৰ্ষ হিচাপত পালন কৰিম। আজিৰ এই দিনটোত আমি ফিজিঅ'থেৰাপি ইউনিটটো নেম কেয়াৰত ইনোগ্ৰেট কৰি আমাৰ বৰ্ষ আৰম্ভ কৰিছো। ৰাইজক এইটো কথাও আমি অৱগত কৰাইছো যে আমাৰ 25 বছৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান হিচাপত আজিৰ পৰা যিটো আৰম্ভ হ'ব ফিজিঅ'থেৰাপি, এইটো অন্ততঃ 3-4 দিনলৈকে যদি ৰাইজসকলে বিচাৰে আমি হয়তো আৰু এক্সপাণ্ড কৰিম। 3-4 দিনলৈকে আমি ফ্ৰী অফ কষ্ট ৰাইজৰ যিখিনি পৰামৰ্শ ল'ব লাগে, ইয়াৰ পৰা যিহেতু
বেংগলোৰৰ পৰা এক্সপাৰ্ট আহিছে, তেওঁলোকে বুজাব পাৰিব, ক'ব পাৰিব, ভালদৰে বুজাই দিব পাৰিব। গতিকে এই টিমটো থকালৈকে তেওঁলোকে আহি ফ্ৰী অফ কষ্ট, কোনো পইচা দিব নালাগে, তেওঁলোকে আহি পৰামৰ্শ ল'ব পাৰে যে ফিজিঅ'থেৰাপিৰ ক্ষেত্ৰত কি আপোনালোকক জনাব পাৰি মই সুখী হৈছো যে নেমকেয়াৰ হস্পিটেলে 25 বছৰ পূৰ্ণ কৰিলে। আজিৰ দিনটোত, আজি প্ৰথম দিন, এই দিনটোত আমি এটি ফিজিঅ'থেৰাপি আৰু ৰিহেব চেণ্টাৰ নতুনকৈ কৰিব ওলাইছো। আৰু এই ক্ষেত্ৰত আমি সৌভাগ্যৱান, ৰবি শৰ্মাৰ নিচিনা এজন ব্যক্তি আমাৰ লগত আজি আছে, আৰু তেওঁ নিজেই ফিজিকেলি ফিট, আৰু গতিকে তেওঁ নিজে দেখিব, নিজে চাব। আৰু মই ৰিকুৱেষ্ট কৰিম ৰবি শৰ্মাক মাজে মাজে আহি তেওঁৰ পৰাও আমি দিহা পৰামৰ্শ ল'ম যে এই ফিজিঅ'থেৰাপিটো কেনেকৈ আমি আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল উন্নত কৰিব পাৰোঁ। গতিকে আজিৰ দিনটোত আমাৰ 25 বছৰৰ বৰ্ষপূৰ্তিৰ প্ৰথম দিনতে আমি এই ৰিহেব চেণ্টাৰটো আৰম্ভ কৰিছো, আৰু গোটেই বছৰজোৰাই আমাৰ কাৰ্যসূচী থাকিব। তাৰে প্ৰথম কাৰ্যসূচী হিচাপত আমি এই ফিজিঅ'থেৰাপি ইউনিটটো আৰম্ভ কৰিছো। গতিকে আজিৰ দিনটো আমাৰ কাৰণে বৰ আনন্দৰ দিন। এই দিনটোত মই এটা কথা উল্লেখ কৰিছো, এই যে ফিজিঅ'থেৰাপি ইউনিটটো আমাৰ বেংগলোৰৰ মাই ৰিহেব কেয়াৰ, সুমন শৰ্মা তেখেতে আমাৰ লগত আছে। আমি একেলগে MOU কৰি সেই ষ্টেণ্ডাৰ্ডত কেনেকে আগবঢ়াই নিব পাৰি, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক আমি সহায় কৰিব পাৰো, সেই ক্ষেত্ৰত আমি আগবাঢ়ি যাম। নেমকেয়াৰ হস্পিটেলত 25 বছৰ হোৱাৰ কাৰণে অশেষ উইচ কৰিছো। আমি বৰ্তমান ফিজিঅ'থেৰাপি ইউনিটটো এতিয়া চাউথ ইণ্ডিয়াৰ পৰা ইয়ালৈ লৈ আহিছো। কাৰণ মানে আপোনালোকে সকলোৱে জানে যে ফিজিঅ'থেৰাপিটো কিমান দৰকাৰ, ৰিহেব কেয়াৰটো কিমান দৰকাৰ। মানুহৰ 70% বেমাৰ, 70% বেমাৰ আপোনাৰ ৰিহেবতে হৈ যায়। Just 30% আপোনাৰ সাৰ্জিকেল কেয়াৰত হয়। আফটাৰ চাৰ্জাৰী অলছ' ফিজিঅ'থেৰাপি ৰিহেবৰ কিমান দৰকাৰ সকলোৱে গম পায়। গতিকে আমি এনেকৈ এটা ৱৰ্ল্ড ক্লাছ ৰিহেব যিটো লেকিং হৈ আছিলে অসমত, নৰ্থ ইষ্টত, সেইটো আমি লৈ আহিছো। এতিয়াৰ পৰা, আজিৰ পৰা, আৰু এইটো হৈছে আৰু এটা ভাল খবৰ কি 24/7 এই ইউনিটটো খোলা থাকিব, সকলোৱে এইটো সুবিধা পাব। আৰু ফ্ৰম নিউৰ' ৰিহেব, কাৰ্ডিঅ' ৰিহেব, অৰ্থপেডিক ৰিহেব, স্পৰ্টছ ইঞ্জুৰিৰ পৰা আদি কৰি সকলোখিনি একেটা আমব্ৰেলাৰ তলত আমি নেমকেয়াৰ হস্পিটেলৰ লগত আমি সহযোগ হৈ আমি এটা ৱৰ্ল্ড ক্লাছ ট্ৰিটমেণ্ট অসমবাসীৰ কাৰণে গোটেই নৰ্থ ইষ্টৰ কাৰণে আমি লৈ আহিছো। গতিকে বেছি কথা নকওঁ, মানে আপোনালোক আহক। আৰু এটা কথা কি, কাইলৈ অহাকালি 4 তাৰিখ ৰাতিপুৱা 10টাৰ পৰা 3টালৈকে এটা ফ্ৰী কেম্প ৰখা হৈছে। আপোনালোক সকলোকে আহিবলৈ, যাৰ হেৰি দেখাবলৈ আছে আহিব, আৰু যদি ভাল ৰেচপন্স হয় আৰু এদিন আমি বঢ়াই দিম। ইয়াতে মই হেৰি কৰিছো, আৰু আহক আপোনালোক কাইলৈ। Stay informed, stay ahead. News Any 365.